এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিনৰ পিছত বৰ লোভনীয় ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই আপোনালোকক ৰঙালাও আগ আৰু কঁঠালগুটিৰে ৰন্ধা মাছৰ লোভনীয় আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। প্ৰথমে ভিডিঅ'ত দেখুওৱাৰ দৰে ৰঙালাও আগ আৰু কোমলীয়া পাতখিনিত চুচ গুচাই ধুই মিহিকৈ কুটি ল'ব লাগিব। মোৰ এই কিনি অনা ৰঙালাও আগখিনিত আগতকৈ পাত বেছিহে আছে, সেয়ে অলপ কোমলীয়া থকা পাতখিনিও লৈছোঁ। দুই মুঠি ৰঙালাও আগ বচাৰ পিছত এইখিনি পাতহে ওলাইছে। ৰঙালাও পাতখিনি ধুই মিহিকৈ কুটি লোৱা হৈছে। কঁঠাল গুটিকেইটা শিলপতাত থেতালি বাকলি গুচাই লোৱা হৈছে। মাছকেইডোখৰ ধুই নিমখ আৰু হালধি সানি লোৱা হৈছে। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাত মাছকেইটুকুৰা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। মাছকেইটুকুৰা ভজা হৈ গৈছে, এতিয়া নমাই থ'ব লাগিব। মাছ ভাজি ৰৈ যোৱা তেলখিনিত সৰিয়হ আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। তাৰপিছত নহৰু এটা থেতেলিয়াই দি অলপ সময় ভাজিব লাগিব। নহৰুখিনি ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া তাত কুটি লোৱা ৰঙালাও পাত, কঁঠালগুটি আৰু জোখমতে নিমখ দি ভালদৰে লৰাই ঢাকি দিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু থলুৱা ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। প্ৰায় 5 মিনিটৰ পিছত শাকখিনি ভালদৰে লৰাই দিব লাগিব। এতিয়া শাকখিনিত ডাঙৰ চামুচেৰে 3 চামুচ কলাখাৰ দি ভালদৰে লৰাই দিব লাগিব। কলাখাৰ আপোনালোকে নিজৰ হিচাপত দিলে ভাল হয়, কাৰণ কলাখাৰৰ চুক কিমান বেছি আছে সেইটোৰ ওপৰত সাৰ দিব লাগিব। কলাখাৰৰ সলনি খোৱা ছ'ডাও দিব পাৰি। এতিয়া শাকখিনিৰ ওপৰত জোখমতে গৰম পানী আৰু থেতেলিয়াই লোৱা আদা অলপমান দি ঢাকি ভালদৰে উতলিবলৈ দিব লাগিব। আঞ্জাখন ৰান্ধোতে মই হালধি ব্যৱহাৰ কৰা নাই। অৱশ্যে মাছখিনি ভাজোঁতে অলপমান হালধি দিয়া হৈছিল। আঞ্জাখন প্ৰায় 10 মিনিটমান সময় উতলিবলৈ দিয়াৰ পিছত কঁঠালগুটি এটা ভাঙি চোৱা হৈছে আৰু কঁঠালগুটিটো ধুনীয়াকৈ সিজিছে। এতিয়া তাত ভাজি থোৱা মাছকেইটুকুৰা দি আঞ্জাখন ঢাকি আকৌ প্ৰায় 5 মিনিটমান সময়ৰ বাবে উতলিবলৈ দিব লাগিব।
ৰঙালাও আগ আৰু কঁঠালগুটিৰে ৰন্ধা ৰৌ মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া আঞ্জাখিনি পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। ৰঙালাও আগ আৰু কঁঠালগুটিৰে ৰন্ধা ৰৌ মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ। আঞ্জাখন ৰান্ধিবৰ বাবে কি কি উপকৰণ লোৱা হৈছে ইয়াতে মই লিখি দিছোঁ। আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব পাৰিব।